হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আছিলে যোৱা মঙলবাৰৰ দিনাখনৰে। যিহেতু মঙলবাৰে আমি নিৰামিষ খাওঁ বা হাজবেণ্ডে মঙলবাৰ পালন কৰে, সেইবাবে ভাবিলোঁ যে পিংলেশ্বৰ মন্দিৰত ভোগ এভাগ আগবঢ়োৱা হওক। যিহেতু তাত শিৱ মন্দিৰৰ লগতে হনুমান মন্দিৰো আছিলে আৰু সেই উদ্দেশ্যে আমি গৈছিলোঁ মন্দিৰলৈ বুলি। আমি গৈ পোৱাৰ সময়ত তাত আয়তীসকলে নাম ধৰি আছিলে আৰু মন্দিৰৰ পৰিৱেশটো বহুত বেছি ঠাণ্ডা হয়, কোনো ধৰণৰ হাই হুৰুমি নাথাকে, যিটো ৰাস্তাৰ পৰা বহুত বেছি ভিতৰতো হয়। সেইবাবে তাত আমি ভোগ গ্ৰহণ কৰিলোঁ। ভোগ গ্ৰহণ কৰি ঘৰলৈ আহিলোঁ। ঘৰলৈ আহিয়ে মোৰ জুৱেলাৰী এটা বনাব লগা আছে, জুৱেলাৰীটো বনাই ল'লোঁ। তাৰপিছত ইভিনিং সময়ত মই গ'লোঁ মাৰ ঘৰলৈ বুলি। যিহেতু বহুত দিন যোৱাও হোৱা নাছিলে আৰু দেউতাৰ সৰুকৈ এক্সিডেণ্ট এটাও হৈছিলে, তাৰ খবৰ ল'বৰ বাবে গৈছিলোঁ। চাওকচোন, ভতিজাজনে মই যোৱাৰ পৰা ইমান বেছি কিবা দেখাই আছিলে। তাৰপিছত 8মান বজাত আমি ঘৰৰ পৰা আহিলোঁ। আহোঁতে ৰাস্তাৰ ভিউটো চাওকচোন, ইমান বেছি ধুনীয়া। ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। ঠিক আছে তেন্তে আজি মিনি ব্লগটো ইয়াতে এৰিছোঁ। বাই।